মই জয়মতীয়ে কৈছোঁ। আজি পূৰ্ণিমাৰ নিশা আৰু এয়া জয়সাগৰ। জ্যোতিৰ জয়াই কৈছিল, জয়সাগৰৰ পাৰে পাৰে ফুৰো মই পূৰ্ণিমাই পূৰ্ণিমাই থাকি উজাগৰে। হয়, আজিও মই সাৰে আছো। এয়া দুবৰিত দুবৰিৰে মুকলি চুলিৰে মই জয়সাগৰৰ পাৰে পাৰে অকলে অকলে ভ্ৰমি ফুৰিছো। কিন্তু কিয়? মই কি চাব বিচাৰিছো? কি বিচাৰি ফুৰিছো? অতৃপ্ত আত্মা নেকি মই? অতৃপ্ত হলোহেঁতেন যদিহে মোক সেইদিনা শংকাই আৱৰিলেহেঁতেন, যদিহে মোক মৃত্যু ভয়ে এবাৰো কঁপালেহেঁতেন। অৱশ্যেই মৃত্যু মোৰ কাম্য নাছিল। কোনো মুহূৰ্ততে অসাৰ নাছিল মোৰ জীৱনবোধ। তোমালোকে মোক সতী বুলিলা। সতীৰ পাৰিভাষিকেই কেৱল কঢ়িয়াব পাৰেনে মোক? পিতা মোৰ আছিল লাই থেপেনা বৰগোহাঁই, আই মোৰ আছিল চন্দ্ৰদাৰু। এদিন সুধিছিলো মোৰ আইক, যদিহে আমি স্বৰ্গৰ জখলাৰে আহিছিলো বগাই এই ধৰালৈ, পিতাৰ দৰেই নোৱাৰোনে তুমি আৰু ময়ো সোণালী কৰিব এই ধৰা? ক্ষমতা কেৱল কিয় পুৰুষৰ একচেটিয়া বৈভৱ? আমাৰ দেশ আমাৰোতো আই। আয়ে হাঁহি মাৰি কলে, জয়া, এইবোৰ অনাদি অনন্ত কথা। আজি তুমি সুধিছা মোক, ময়ো সুধিছিলো মোৰ আইক, আৰু তেওঁ চাগে সুধিছিল তেওঁৰ আইক। কিন্তু কেউৱে নাপালে সদুত্তৰ। গৃহস্থালী আৰু সন্তান জন্মতেই সামৰি ৰাখিলে আমাক। এয়াই আমাৰ ভাইক আই, তাতোকৈ আগলৈ নিমিলিবা হাত। স্বামী গদাপাণি আৰু 3 সন্তান, সেয়াই আছিল নে মাথো মোৰ পৰিচয়? মই কেৱল সুৰক্ষিত কৰিবলৈকে স্বামীৰ আসন পাইছিলো নে অতবল? অথবা মোৰ দৰে সকলোৱেই পাৰেনে হেলা ৰঙে দিব জীৱন দান? হয়, অৰাজক আছিল চৌপাশ। ক্ষমতাৰ খকে দানৱত পৰিণত কৰিছিল দা ডাঙৰীয়া আটাইকে। চৌদিশে মৰা কটা অংগক্ষতৰ অভিযান। দানৱৰ ধ্বংসৰ কিৰিলিত দেশ থান বান। মোৰ দৰে চাগে কত নাৰীৰ অন্তৰে হাহাকাৰ কৰিছিল দেশমাতৃৰ নিৰাপত্তাৰ অনিশ্চয়তাত। বহুবাৰ বুজালো নিজকে, নাৰী মই, পত্নীৰূপে মাতৃৰূপে সীমিত মই। কিন্তু দেশেই যেতিয়া হয় অসুৰক্ষিত, সেই দেশত কেনেকৈ সুৰক্ষিত হ'ব মোৰ স্বামী কন্যা পুত্ৰ? এটি এটিকৈ বধ কৰা হ'ল কোঁৱৰসকলক, অংগক্ষত কৰা হ'ল আৰু বহুতক। নিষ্কণ্টক কৰিবলৈ অযোগ্যজনৰ ৰাজপাট আৰু সুৰক্ষিত কৰিবলৈ দুষ্ট মন্ত্ৰী বিষয়াৰ ক্ষমতা। হেৰাই গ'ল কতজন সবল সুঠাম বাহুৱাল ডেকা। আৰু মোৰ বঙহৰদেৱে যেতিয়া এৰি যাবলৈ ওলাল মোক আৰু মোৰ এমাদিমা 3 সন্তানক, এনে নহয় যে মোৰ হৃদয় দুৰু দুৰুকৈ কঁপা নাছিল। পিতায়ে দেখোন মোৰ বিয়াৰ দিনা কৈছিল, মই সুৰক্ষিত ৰম স্বামীৰ হাতত, আৰু বৃদ্ধকালত
পুত্ৰৰ হাতত। কিন্তু দেহেই যেতিয়া সুৰক্ষিত নহয়, কোনে কাক সুৰক্ষা দিব পাৰে? কিয় এই বৃথা দম্ভালি পুৰুষৰ? দুঃসময়ৰ হাতৰ পুতলা নহয়নে বাৰু নাৰী পুৰুষ উভয়ে সমানে? তেনে কেৱল ব্যৱহাৰৰ বাবেই নোলোৱানে দায়িত্ব নাৰীৰ সকলো পুৰুষে? মই আইক কৰা প্ৰশ্ন কেইটি সেইদিনা নিজকে কৰিলো। হ'বই লাগিবনে আয়ে কোৱাৰ দৰে সীমা আমাৰ গৃহস্থালী আৰু সন্তান মাথো? যদি মই নহয় বুলি কওঁ, যদি মই বান্ধি নাৰাখো নিজকে, দেশৰ বাবে যদি ময়ো পণ লওঁ জীয়াই থকাৰ, দেশৰ বাবে যদি ময়ো পণ লওঁ প্ৰয়োজনত জীৱন দিয়াৰ, তেন্তে লাই, লেচাই আৰু আইজনী? কিন্তু দেশ থাকিলেহে সিহঁতৰো জীৱন। হঠাতে যেন মোৰ অন্তৰৰ সুপ্ত আগ্নেয়গিৰি জাগ্ৰত হ'ল। মই বিদায় দিলোঁ মোৰ স্বামীক আত্মগোপনৰ পথে। যাওক বঙহৰদেউ, আপুনি লুকাই থাকক, ইয়াক সিহঁতে বিচাৰি উলিয়াব। যাওক নগাৰ দেশৰ পাহাৰলৈ। জানিছিলো পাখণ্ডহঁতে মোক নেৰিব শুদাই। তথাপি মনস্থ কৰিছিলো মই নিদিওঁ সম্ভেদ মোৰ স্বামীৰ। মোৰ মৌনতাই নিশ্চয় সিহঁতক আঁতৰাই পঠাব দূৰলৈ। মই দেশ ৰক্ষাৰ বাবে বচাই ৰাখিব পাৰিম মোৰ বঙহৰদেউক, আৰু সুৰক্ষিত কৰিব পাৰিম লাই, লেচাই আৰু আইজনীৰ ভৱিষ্যত। নাই, মই ভবামতে নহ'ল কথাবোৰ। সিহঁত ক্ষান্ত নহ'ল। সিহঁতে যিমানে সুধিলে সিমানেই মই মৌন হৈ ৰলো। মাত্ৰ নকওঁ, নকওঁ, নকওঁ। মোৰ অন্তৰ জ্বালামুখী ক্ৰমে আৰু জাগ্ৰত হ'ল। কিয় কিয় আমি মাথো মাতৃ আৰু গৃহিণী হৈ ৰম? দেশৰ বাবে আমিও দিব পাৰোঁ বলিদান। জন্মদাত্ৰী আই, ক্ষমিবা মোক, মই নোৱাৰিম তোমাৰ সীমাত বন্দী হ'ব। পিতা, নোৱাৰিলো মই গৃহস্থালী আৰু মাতৃত্বৰ মায়াজালত বন্দী হৈ ৰ'ব। চোৱা এয়া, মোৰ মুকলি কেশৰ দৰেই মুক্ত মই। সিহঁতে যিমান মেৰাই মেৰাই বান্ধিলে মই সিমানেই মুক্ত হলো। এতিয়া মই আই পিতাৰ বান্ধোনৰ পৰা মুক্ত। হয়, লাই, লেচাই আইজনীৰ বাবে কান্দিছে মোৰ অন্তৰে। কিন্তু দেশ নাথাকিলে, ধৰণী নাথাকিলে, ভৰিৰ তলৰ মাটি নাথাকিলে কি কম মই সিহঁতক ডাঙৰ হলে? সিহঁতে যদি সোধে, আই তুমি তুমি কি কৰিলা দেশমাতৃৰ বাবে? বান্ধোনবোৰৰ পৰা মুক্ত হোৱাৰ লগে লগে মই সাহসী হৈ উঠিছো। শৰীৰ যিমানে আঘাতত জৰ্জৰিত হৈছে সিমানে বাঢ়িছে মোৰ সাহ। জীৱন জীৱলৈ মোৰ আগ্ৰহতকৈও প্ৰবল হৈ উঠিছে মোৰ সংকল্প। নকওঁ, নকওঁ, নকওঁ। আৰু মই নকলো। সিহঁতক মই হাৰ মনালো। যেতিয়া মই শৰীৰৰ পীড়া অনুভৱ নকৰা হলো আৰু
আৰু বতাহৰ দৰে পাতল অনুভৱ কৰিলোঁ। তেতিয়া কিন্তু মোৰ মনত আছিল কেৱল দেশ, মোৰ দেশ, মোক জীৱন দিয়া এই মাটি, এই বতাহ, য'ত মই ক্ৰমে ক্ৰমে মিলি পৰিলোঁ। মই গছ হলোঁ, ফুল হলোঁ, আকাশ হৈ ৰলোঁ। সতী, এয়া যে অতিকে ক্ষুদ্ৰ পৰিভাষা। নাৰীক পুৰুষৰ সীমাত বান্ধিব খোজা কথা। মই জীৱনেৰে প্ৰমাণ কৰিলোঁ, আমি দেশৰ, ধৰণীৰ, জননীৰ কন্যা। দেশ মোৰ প্ৰথম আৰু শেষ কথা। হয়, মোৰ বঙহৰ দেউৰ বাবে, মোৰ লাই লেচাইৰ বাবে মই প্ৰশস্ত কৰিলোঁ ৰাজপাটৰ পথ। কাৰণ মোৰ সন্মুখত আছিল দেশৰ সুৰক্ষা, অসমীয়াৰ সুৰক্ষা। তোমালোকৰ জ্যোতিৰ ভাষাই মোৰ ভাষা। দেখিছনে অসমীয়া? দেখিছনে ভাৰতৰ দলিত মানৱে? দেখিছনে পৃথিৱীৰ দেশ বিদেশৰ শক্তিহীন আৰ্তসৱে? আছো মই আজিও জীয়াই, অজেয় আত্মা লৈ মৃত্যুহীনা মই। কলিৰ প্ৰদীপ হৈ অসমৰ কোলা হোৱাই।